বছৰিকীয়া উৎসৱ বুলি কয় অসমৰ বানক হয় পাতলৈকে ক'লে প্ৰতি বছৰে আহেই বিজেপিয়ে যদিও প্ৰতিশ্ৰুতি দিছে বানমুক্ত অসমৰ কিন্তু কেতিয়া হ'ব সেয়া ৰাজ্যৰ সপোন বুলি বহুতে কৈছে এবাৰো আগতীয়া বান জেঠতে আহাৰতে আহিছে জেঠ আহাৰৰ মাজতে ভয়াবহ বানৰ কবলত ইতিমধ্যে ৰাজ্যৰ সাতখনৰো অধিক ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সূত্ৰ অনুসৰি শুকুৰবাৰলৈকে বানৰ কবলত পৰিছে সাতখন জিলাৰ ৭৭খন গাঁৱৰ ৩৪,০০০ৰো অধিক লোক বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফটকাৰে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ উপনৈসমূহ বাহনী পানীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছিগিছে মথাউৰি কামপুৰৰ গোসাইগাঁও টেমজানত কপিলি নৈৰ হ'লে ছিগিলে মথাউৰি ছিগাৰ ফলত প্লাবিত হৈছে কামপুৰৰ ৰাজচক্ৰৰ কেইবাখনো গাঁও হোজাইৰ দক্ষিণ অঞ্চলতো তাণ্ডৱৰ সৃষ্টি কৰিছে কপিলিৰ পানী দৰং জিলাৰ মঙ্গলদৈ ওদালগুৰি জিলাৰ ভেৰগাঁও কলাইগাঁৱৰ লগতে লখিমপুৰ ধেমাজি বজালিতো বানে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি মঙ্গলদৈ কুমাৰৰ পৰা নোৱা নৈৰ বাহনী পানী ছিগিলে মথাউৰি আনহাতে চিৰাঙৰ আমগুৰিত নাঙল ভাঙা নৈৰ দলং উটুৱাই নিলে বাহনী পানী বাক্সাৰ শালবাৰীতো বাঁহৰ দলং উটুৱাই নিলে পানীৰ ফলত এইপিনে শুক্লাই নৈৰ বাহনী পানীয়ে বুঢ়াইছে ওদালগুৰি জিলাৰ ভেৰগাঁও কেইবাখনো গাঁও ধেমাজিৰ দিহিৰ কছাৰী গাঁৱত জিয়াত হ'লে চলাইছে তাণ্ডৱ এবুকু পৰ্যন্ত পানী হোৱাত হাহাকাৰ লাগিছে ৰাইজৰ মাজত এইপিনে লখিমপুৰত বান ক্ষতিগ্ৰস্ত ৰাইজৰ ৰোষত পৰিল ভৰত নৰহ কি হ'ল চাওঁ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ নাওবৈচা সমষ্টিৰ বিধায়কজনৰ কিয় ৰোষত পৰিল গাঁওবুঢ়াৰ পৰা ৰিপৰ্টটো আমি দিছোঁ গাঁওবুঢ়াক আৰু যদি কিবা ক'বলগীয়া আছে গাঁওবুঢ়াক কৈ দিয়া তাৰপৰা আমি ৰিপৰ্টটো দিছোঁ চাৰ্কল অফিচত আমি চব কালেক্ট কৰি আমি নিজে বানৰ লগত ভৰত নৰহৰ এটা পুৰণি সম্পৰ্ক আছে কাৰণ বান ক্ষতিগ্ৰস্ত অঞ্চলৰে বিধায়ক তেওঁ দীৰ্ঘদিন ধৰি বানৰ লগত ওচৰ সম্পৰ্ক বানপানী দেখিলে ভৰত নৰহে ক'ব পাৰে কিমানলৈকে বুৰিছিলে কোনটো মথাউৰি ছিগিল আৰু এবাৰ বান চাবলৈ গৈ নাওবৈচা সমষ্টিৰ ৰাইজৰ ৰোষত পৰিল আমি একাংশ ক্ষোভিত লোকৰ মন্তব্য শুনাওঁ কিহৰ বাবে আজি এই বান ক্ষতিগ্ৰস্ত লোকৰ ৰোষত পৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক কিন্তু পানীত যিবিলাক আছে পানীত যোৱাই নাই সেইফালে আহি হলমৰীয়া মানৱ ডেকা আহি চাই গ'ল আমাৰ এম এল তাৰ নিজৰ সমষ্টি নহয় তথাপি চাই গ'ল আমাৰতো চোৱাই নাই আহি কিনে জোতাই খোলা নাই শুকান ঘূৰি গুচি গ'ল আমাক সান্তনা এটা দি এয়া বান ক্ষতিগ্ৰস্তৰ ক্ষোভত পৰিছে আৰু এই বানপানীৰ সময়তে সাধাৰণতে ৰাজনৈতিক নেতা বিধায়ক মন্ত্ৰী সকলোৰে কিন্তু এটা বিপদ আহে যাবনে নাযায় কাৰণ কি হয় তাৰ কোনো ঠিকনা নাই